নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব কিন্তু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ডাঙৰ খবৰটো মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমানজন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছবিধত ইতিমধ্যে কিমানজন লোকৰ মৃত্যু খবৰ দিবলগীয়া হৈছে আৰু পজিটিভিটি হাৰ কিমান তললৈ নামিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে আৰু ৰাজ্যৰ কোভিড পৰিস্থিতি ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে সকলো নিৰ্ধাৰণ কৰা হয় আৰু ইতিমধ্যে ৰাজ্যিক কোভিডৰ পজিটিভিটি হাৰ আজি 1% তললৈ নামিছে আৰু ৰাজ্যত আজিৰ দিনটোত কোভিডৰ পৰিস্থিতি যথেষ্টখিনি উন্নতি ঘটিছে আৰু সেইবাবে নতুন এছঅপি জাৰি কৰি দিলে অৱশেষত আৰু ইয়াত কৈছে যে আজিৰ দিনটোত ৰাজ্যখনত কোভিডৰ পজিটিভিটি হাৰ 1% তললৈ আহিছে আৰু আজিৰ দিনটোত ৰাজ্যখনত 26 গৰাকীলৈকে প্ৰাণ হেৰুৱাইছে কিন্তু বিগত 24 ঘণ্টাত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1528 গৰাকী লোকৰ আৰু এই সময়ছোৱাত সমগ্ৰ ইতিমধ্যে অসমত 1,66,800 ইতিমধ্যে 46টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰোৰ বিগত 24 ঘণ্টাত ইতিমধ্যে 199 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত কিন্তু এইখিনিত এটা বহুতেই ভাল খবৰ আহি পৰিছে কিয়নো কোভিডৰ পজিটিভিটি হাৰ ইতিমধ্যে 0.92% হৈছে কিয়নো 1%তকৈ তললৈ নামি আহিছে পজিটিভিটি হাৰ আৰু এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 96.41% আৰু ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে আজি জাৰি কৰিছে নতুন আজি হোৱাৰ পাছত এই মুহূৰ্তত আনহাতে আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিন্তু জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন এছঅপি আৰু ইতিমধ্যে আজি সন্ধিয়াৰ পৰা বলবৎ হৈ পৰিব ৰাজ্যৰ নতুন এছঅপি আৰু 5খন জিলা যি কণ্টেইনমেণ্ট জোন আছিল 24 ঘণ্টা সেই 5খন জিলাটো ইতিমধ্যে শিথিল কৰি দিছে আজিৰ পৰা সম্পূৰ্ণ কাৰফিউ তাৰ লগতে ৰাজ্যৰ 27খন জিলাত সম্পূৰ্ণভাৱে 28খন জিলাত ইতিমধ্যে শিথিল কৰা হৈছে সম্পূৰ্ণ ৰাতিলৈকে খোলা থাকিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু লগতে গাড়ী চলাচলৰ ক্ষেত্ৰতো আহিছে বৃহৎ খবৰ এই মুহূৰ্তত আৰু এই মুহূৰ্তত ইতিমধ্যে কণ্টেইনমেণ্ট জিলাত থকা 5 জিলাত আহিব শিথিল এই কথা স্পষ্ট হৈ পৰিছে এছঅপিত কিয়নো এই 5খন জিলাত ইতিমধ্যে বিগত কেইটামান দিনৰ এটা সপ্তাহত হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ আৰু সেইকেইখন জিলা হৈছে ডিব্ৰুগড় লখিমপুৰ যোৰহাট আৰু গোলাঘাট আৰু শোণিতপুৰ জিলাত কমিছে সংক্ৰমণ সেইবাবে ইতিমধ্যে যোৰহাট জিলাৰ লগতে এইকেইখন জিলাৰ সম্পূৰ্ণভাৱে শিথিল কৰি দিয়া হ'ব লকডাউন আৰু যি কাৰফিউ দি আছে সেই কাৰফিউ শিথিল কৰি দিয়া হ'ব আৰু দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত বাকী জিলাৰ সৈতে ৰাতিলৈকে খুলিব কিন্তু ৰাতি কেইটালৈকে দোকান পোহাৰ খুলিব পাৰিব আৰু এই মুহূৰ্তত সকলো স্পষ্টভাৱে এই ছবিৰ উল্লেখ কৰিছে এটা পুংখানুপুংখভাৱে কিয়নো সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা যি 5খন জিলা আছিল সেই 5খন জিলাত আজিৰ পৰা শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে 5খন জিলাত ইতিমধ্যে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কিন্তু ইতিমধ্যে গুৱাহাটীৰ লগতে ৰাজ্যৰ 27খন জিলাত সম্পূৰ্ণৰূপে সন্ধিয়া 6 বজাৰ পাছলৈকে আপুনি ওলাই আহিব পাৰিব ঘূৰা ফুকা কৰিব পাৰিব আৰু সন্ধিয়া 6 বজাৰ পাছলৈকে ইয়াত আপুনি দোকান পোহাৰ আপোনাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে গাড়ী চলাচল সম্পূৰ্ণৰূপে খুলিব পাৰিব এই ইতিমধ্যে গুৱাহাটীৰ লগতে এই 27-28খন 29খন জিলাত সম্পূৰ্ণভাৱে এতিয়াৰ পৰা গাড়ী চলাচল খুলিব পাৰিব গাড়ী সন্ধিয়া পাছলৈকে অৰ্থাৎ ৰাতি হৈ যোৱালৈকে আপুনি এই ব্যৱসায়িক প্ৰতিষ্ঠান খুলি ৰাখিব পাৰিব আৰু আন্তঃজিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনা অধিক হৈ পৰিছে এই নতুন এছঅপিত কিন্তু এই নতুন এছঅপিখন আজি সন্ধিয়াৰ পৰা যিহেতু বলবৎ হৈ পৰিব কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কোনো শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই এই মুহূৰ্তত আৰু সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনত থকা জিলাসমূহ দিনৰ 2 বজাতে কাৰফিউ থাকিব বুলি ইতিমধ্যে স্পষ্টভাৱে আজি হোৱাৰ পাছত এই মুহূৰ্তত আজিৰ দিনটো আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈছে এটা বিগ ব্ৰেকিং নিউজ কিন্তু এই মুহূৰ্তত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সকলো শিক্ষানুষ্ঠানসমূহ স্কুল কলেজ মহাবিদ্যালয় বিদ্যালয় চিনেমা হল লগতে বিভিন্ন পাৰ্ক আৰু এইসমূহ সকলো খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে খোল খাব শিক্ষানুষ্ঠান চিনেমা হল বিনোদ পাৰ্ক আৰু কেইবাখনো ৰাজ্যৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইতিমধ্যে ঠাইভিত্তিক জিলাভিত্তিক আজিৰ পৰা খোল খাব সকলো শিক্ষানুষ্ঠানসমূহ লগতে কৈছে যে খোল খাব চিনেমা হলৰ লগতে বিনোদ পাৰ্কসমূহ আৰু সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া আৰু আজিৰ পৰা ৰাজ্যৰ কেইবাখনো ইতিমধ্যে ঠাইত আৰু জিলাসমূহত শিক্ষানুষ্ঠান ঠাইভিত্তিক ইতিমধ্যে শিক্ষানুষ্ঠান বিদ্যালয় মহাবিদ্যালয় সম্পূৰ্ণভাৱে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোভিড প্ৰট'কল মানি লগতে খুলিব পাৰিব চিনেমা হল আৰু মেট্ৰ' আদি কিয়নো কৈছে যে আজিৰ পৰা এইকেইখন জিলাত খুলিব শিক্ষানুষ্ঠান লগতে চিনেমা হল ঘৰ আৰু চিনেমাৰ ঘৰ আৰু ভাৰতবৰ্ষৰ ক্ৰমান্বয়ে কৰোণাৰ বৃদ্ধি সংক্ৰমণ ঢৌ আহিছে কিছু হ্ৰাস হোৱাৰ বহু ঠাইত ইতিমধ্যে শিথিল হৈ পৰিছে লকডাউনৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত যাৰ বাবে ইতিমধ্যে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাখনো ঠাইত শিক্ষানুষ্ঠান জিলা ঠাইভিত্তিক পুনৰ খোলাৰ লগতে খোল খাব চিনেমাৰ ঘৰ বিনোদ পাৰ্কৰ লগতে মেট্ৰ' ৰেল সেৱা সকলো আৰু ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে আৰু লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থী শ্ৰেণীৰ সকলো বিদ্যালয় খোল খাব আৰু 50% ছাত্ৰী
সপ্তাহ দুটাকৈ জীৱন বিদ্যালয় এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈছে কিন্তু অসম আৰু মিজো আৰক্ষীৰ মাজত ভয়ংকৰ তয়ামৰণ ইতিমধ্যে অসম আৰক্ষীৰ কেইবাগৰাকীও ইতিমধ্যে কনিষ্ঠ বলে প্ৰাণ হেৰুৱাবলগীয়া হৈছে শ্বহীদ হৈছে এই সংঘৰ্ষত ইতিমধ্যে আমাৰ হাতত খবৰ আহি পৰা অনুসৰি 6জনকৈ ইতিমধ্যে লোক শ্বহীদ হৈছে 6জন আৰু অসম আৰক্ষী শ্বহীদ হৈছে তাৰ লগতে এটা ভয়ংকৰ খবৰ আহি পৰিছে যে SP ভৰিত গুলি লাগিছে এটা ভয়ানক খবৰ কিন্তু আৰু এজন আৰক্ষী অধীক্ষক কাছাৰ আৰক্ষী অধীক্ষক অৰ্থাৎ SP ভৰিত ইতিমধ্যে গুলি লাগিছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে আৰু ইয়াত কৈছে অসম মিজোৰাম সীমান্ত জ্বলিছে মিজো দুৰ্বৃত্তৰ আক্ৰমণ এজন অসম আৰক্ষী সহ 6জন ইতিমধ্যে নিহত হৈছে কাছাৰ SPৰ ভৰিত লাগিছে গুলি আহত হৈছে SP PSO ভয়ানক দৃশ্য আহি পৰিছে এই মুহূৰ্তৰ সীমান্তৰ পৰা আৰু কাছাৰ সকলো আৰক্ষী গৈছে সীমান্তলৈ আৰু সীমান্তৰ পৰা চাউলৰ বস্তা লৈ পলাইছে বহুজনে পৰিস্থিতি অতি অগ্নিশৰ্মা হৈ আছে কিয়নো কৈছে অসম মিজোৰাম সীমান্তত 6জনলৈ বৃদ্ধি নিহত আৰু অসম আৰক্ষীৰ সংখ্যা গুলিবিদ্ধ অসম আৰক্ষী অধীক্ষক ICUত ইতিমধ্যে ভৰ্তি কৰিছে SPক আৰু অতি ভয়ংকৰ খবৰটো আহি গৈছে কিন্তু মিজো দুৰ্বৃত্তৰ গুলিত নিহত হৈছে অসম আৰক্ষীৰ 6জন জোৱান আহত হৈছে 65জন হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কি ক'লে আৰু ইয়াত কৈছে যে অসম মিজোৰাম সীমান্তৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে অসম আৰক্ষীৰ মিজো দুৰ্বৃত্তৰ মাজত হোৱা গুলিয়াগুলিত অসম আৰক্ষীৰ 6জন জোৱান ইতিমধ্যে নিহত হৈছে প্ৰাণ হেৰুৱাইছে আৰু শ্বহীদ হ'বলগীয়া হৈছে এই সংঘৰ্ষত অসম আৰক্ষীৰ 6জন জোৱান আৰু ইতিমধ্যে বৰ্তমানলৈকে প্ৰায় 65জন আহত হৈছে বুলি জানিব পৰা গৈছে আৰু 45জন আৰক্ষী চিকিৎসাধীন আছে শিলচৰ মেডিকেল কলেজত শ্বহীদ হোৱা লোককেইজন হ'ল মজুল হক স্বপন ৰয় চামাৰু জামান ভৰভূঞা আৰু ৰিতুন শুক্লবৈদ্য আৰু চামালু হক আদি বাকী আন এজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই কিয়নো ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শোক প্ৰকাশ কৰিছে এই মুহূৰ্তত আকৌ এবাৰ কৈ দিছোঁ অসম আৰক্ষী যিকেইজন ইতিমধ্যে এই সংঘৰ্ষত শ্বহীদ হৈছে সেই কেইজনৰ 6জনৰ নাম ইতিমধ্যে SPও ইতিমধ্যে ভৰিত গুলি লাগিছে ICUত ভৰ্তি কৰিছে কিন্তু এই 6জন ইতিমধ্যে নিহত হৈছে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু কৈছে প্ৰথমতে কৈছে মজৰুল হক শ্বহীদ হৈছে স্বপন ৰয় ইতিমধ্যে শামছুৰ জামান বৰভূঞা আৰু লিটন শুক্লবৈদ্য শামছুল হক আৰু তাৰ লগতে বাকী এজনৰ নাম এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই কিয়নো 6জনকৈ অসম আৰক্ষীৰ ইতিমধ্যে কনিষ্টবল শ্বহীদ হ'বলগীয়া হৈছে এই সংঘৰ্ষত আৰু বৰ্তমানলৈকে এটা ভয়ংকৰ খবৰ আহি পৰিছে কিয়নো 65জন আহত হৈছে এই বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আৰু অসম মিজোৰাম সীমান্তৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে সন্ধিয়াৰ পাছত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে অহা 1 আগষ্টৰ পৰা ইতিমধ্যে গুৱাহাটীৰ ৰাজপথত নচলিব অলা উবেৰলৈকে গাড়ীসমূহ কিয়নো হঠাৎ বহুজাতিক কোম্পানী অলা উবেৰ কৰ্তৃপক্ষই বছৰ ধৰি কেইবা চালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ গুৱাহাটী কেব চালক সন্থাই আৰু অলা উবেৰ কৰ্তৃপক্ষই চলাই অহা ঘোষণা সন্দৰ্ভত ইতিমধ্যে কেব চালক সন্থাই বহুবাৰ অলা উবেৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল কিন্তু কেব চালক সন্থাৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অলা উবেৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে আৰু ইয়াৰ পাছত ইতিমধ্যে কেব চালক সন্থাই অলা উবেৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু চালকসকলৰ প্ৰতিবাদৰ পাছতো অলা উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাৰ সদৌ ইতিমধ্যে গুৱাহাটী কেব চালক সন্থাই 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লক্ষণীয় যে গুৱাহাটী মহানগৰীত অলা উবেৰ প্ৰায় 15,000 শিক্ষিত নিবনুৱা কেব চলাই পৰিয়াল পোহপাল দি আছিল কিন্তু অলা উবেৰ কৰ্তৃপক্ষই মইমতালিৰ বাবে বৰ্তমান 5,000 চালকহে অলা উবেৰ কেব চলাই আছে আৰু বিগত 3 বছৰ ধৰি বহুজাতিক কোম্পানী অলা উবেৰ কেব চালকসকলক চলাই অহা শোষণৰ বাবে ইতিমধ্যে 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জনৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী কেব চালক সন্থাৰ সভাপতি জানিবলৈ এই কথা স্পষ্টভাৱে দিছে আৰু অহা 1 আগষ্টৰ পৰা সমগ্ৰ গুৱাহাটীতে ইতিমধ্যে আপুনি যদি বুক কৰিব বিচাৰে তেন্তে নাপাব অলা উবেৰ সকলো গাড়ী চলাচলৰ ক্ষেত্ৰত কিয়নো এইসমূহ সম্পূৰ্ণভাৱে বৰ্জন কৰিছে আৰু সন্থাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে 1 আগষ্টৰ পৰা অলা উবেৰ বৰ্জন কৰি গুৱাহাটীৰ কেব চালকসকলে পে ইণ্ডিয়া নামৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হ'ব গুৱাহাটীৰ যুৱ ব্যৱসায়ী ৰবি চৌধুৰী মালিকাধীন পে ইণ্ডিয়া নামৰ কোম্পানীটোৰ অধীনত কেব চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী কেব চালক সন্থাই লগতে কৈছে পে ইণ্ডিয়া সঞ্চালক ৰবি চৌধুৰীয়ে জানিবলৈ দিয়া মতে পে ইণ্ডিয়া কেব এপটোৰ জৰিয়তে গ্ৰাহকসকলক অলা উবেৰ দৰে কেব বুকিং কৰিব পাৰে আৰু ইতিমধ্যে পৰিবহণ বিভাগৰ পৰা যাৱতীয় অনুজ্ঞাপত্ৰ পে ইণ্ডিয়া লাভ কৰিছে আৰু পৰীক্ষামূলক পে ইণ্ডিয়াই গুৱাহাটী কেব চলাই আছে এতিয়ালৈকে প্ৰায় 2,000 কেব চালকে ইতিমধ্যে পে ইণ্ডিয়া পঞ্জীয়ন কৰিছে অহা 10 পৰা